আজি আমাৰ ছোৱালীগণ বিয়া এতিয়াই আমাৰ গ্ৰামৰ ৰাইজৰ মানুহ সবাই মানে সহযোগ হেল্প কৰিছে। এইটো আগৰ পৰাই আমাৰ এই হাজবেণ্ডটো মাৰা গেছে, আগৰ পৰাই হেল্প কৰি আছে। এতিয়াও ছোৱালীজন বিয়া দিছোঁ, এতিয়াও হেল্প কৰি আছে। ৰাইজবিলাক সব আমাৰ মানে হেল্প কৰি আছে। এতিয়াও যে বিয়াটো লগতে থাকি কৰি আছে। এই গ্ৰামতে এটাই আমি হিন্দু মানুহ, আৰু নাই, বেলেগো নাই। আৰু মুছলিম মানুহ কৰিছে, হিন্দুতো নাই একো নাই হিন্দু, সব মুছলিম মানুহ। সেইবিলাক আগৰ পৰাই হেল্প কৰি আছে, এতিয়াও হেল্প কৰি আছে। ঠাইখনৰ নাম কি? জাগাখনৰ নাম এইটো পাণবাৰী দালানিৰালগা পাট্টু। সব মুছলমান মানুহ, সব মুছলমান মানুহ, আপোনালোকে এটা ঘৰে হিন্দু, আগৰ পৰা পুৰাণা ঘৰ এইটো। না আচলতে মানে আমি হিন্দু মুছলিম বুলি নকওঁ। যিজন ছোৱালীৰ বিয়া হৈ আছে তাই ৰবিদাস হয়, আৰু তাইৰ জন্ম ইয়াত। আমাৰ মানে নিজৰ ছোৱালী যেনেকুৱা তাইও মানে সেনেকুৱা। কি ক'ম মানে, আজি ছোৱালীজনীৰ বিয়া, মানে ছোৱালীজনী আজি আমাৰ ঘৰৰ পৰা গুচি যাব, চকুৰে পানী ওলাই আছে। মানে নিজৰ ছোৱালীৰ নিচিনা মৰম কৰোঁ তাকো। আৰু মানে ছোৱালীজনীৰ দেউতাক আজি 13 বছৰমান হ'ল মানে ঢুকাইছে, মৰিছে। যেতিয়া ছোৱালীজনী মানে সৰু আমাৰ কোলতে আছিল, সেই তাৰ পৰাই মানে আমি নিজৰ ভাই ভনী মানে যেনেকুৱা থাকোঁ, আমাৰ মাক দেউতাক মানে চাচা ভাতিজা যেনেকৈ থাকোঁ, আমি তেনেকুৱাই মানে আজিলৈকে মানে আমি তেওঁলোকৰ লগত মিলিজুলি আছোঁ। তেওঁলোকতো আদিম যুগৰ পৰা ইয়াতে আছে। যিজন ছোৱালীৰ বিয়া হৈ আছে, সেই ছোৱালীজনীৰ দেউতা আমাৰ ইয়াতে মৰিছে।